ফুলেমাই ঘৰত কোনোবা আছনে ফুলেমাই মিনতি দেখোন মূৰ্তিজনী ক'ব লালি তই আহি পেলাই আকৌ আজি আমাৰ ঘৰলৈ হয় পা আজি আহি ওলালোহি আৰু দে সদায় ভাবিয়ে থাকো জানানে আহিম বুলি আহিবই নাপাওঁ মূৰ্তিজনী কিন্তু আজি আৰু অকণমান সময় উলিয়াই পেলাই আহিলোঁ আৰু দে এইফালে গৈছিলোঁ যে সেইফালে যাওঁতে বুলি ভাবিলোঁ ফুলেশ্বৰী ওচৰতে সোমাই যাম আগতে ফুলেমা বুলি মাতিব বেয়া পাওঁ ফুলেশ্বৰী মানে মাতি ভাল পাওঁ মূৰ্তি বৰ ভাল কৰিলি আকৌ আহিলি আজি মই চাহ খাব ধৰিছিলোঁ তোকে দিওঁ আৰু তই খাবি আৰু মোৰ লগত একেলগে একো নহয় দে তই মোক আৰু ফুলেশ্বৰী বুলিয়ে মাতিবি তই মোক আৰু ফুলেমা বুলি নেমাতে বুলি মই জানো নহয় সৰুৰ পৰা মাতিয়ে পোৱা নাই তই আকৌ একেবাৰে কেনেকৈ মাত ন মূৰ্তিজনী পাই দে পাই একেবাৰে তই একেবাৰে আটা পিঠাও বনালি তেল দি মই একে বহুত দিন খাই পোৱা নাই পাই গুড়ৰ সতি দিছ গুড়কণো বৰ ধুনীয়া গাঁৱলীয়া গুড় বৰ ধুনীয়া লাগিছে খাই পাই মই বহুত দিন হৈ খোৱাই নাই বৰ ভাল পাইছো খাবলৈ জাননে বা সঁচাকে তই বৰ ধুনীয়া ঘৰত একেবাৰে বৰ ভালকে একে ৰাজধানী হৈ আছ পাই কোপতিতে বিয়া হৈছ যে খা পাই এই ভাল পালে কবি আৰু দিম আছে আমাৰ মানুহজনী মানে বৰ ভাল পাই খাবলৈ জাননে মূৰ্তি সেইকাৰণে সদায় বনাওঁ জাননে আৰু তোৰ দাঁতকেইটা কি হ'ল তোৰ এইটো বয়সতে দাঁতকেইটাও একে হৈল যে একেবাৰে লগাই ল'ব পৰা নাই হ'বলা তই তোৰ যদি লগাবলৈ পইচা ন মোক কেনো নকৰি কিয় লগাই দিলোঁ হয় এতিয়াতো তোৰ সৰাও বহুত দিন হ'ল লগাবও নোৱাবি তই এতিয়া হয় পাই তোক মই দেখি ইমান বেয়া লাগিছে জাননে মূৰ্তি যদি দেখিব ইমান ধুনীয়া আছিলি তই আগতে সৰুতে আকৌ একেলগে স্কুললৈ গৈ থাকোঁতে ইমান ধুনীয়া আছিল তোৰ লগত কম ল'ৰাটো পেকে গৈছিলে ন বা মনত পৰি থাকে কিবা লাগি যায় ভাই তই ইমান ধুনীয়া আছিলি তই চাচোন তোৰ দাঁতকেইটা কি হৈ গ'ল বাৰু এই দাঁতৰ কথা কৈছ তই কি কবি আৰু দুখীয়া দুখ নেযায় মূৰ্তি এই কি কবি আৰু দাঁত লগাবলৈ যোৱা মানে মাটি কথাও যি কথা মাটি ঘৰটো বনাই আছে সেইটোও বিক্ৰী কৰিবহে লাগিব একোৱেই ইনকাম নাই নহয় ল'ৰাটো আকৌ আনি ল'লে ছোৱালী এজনী এতিয়া সেই ফুলেশ্বৰ ঘৰলৈহে গৈছিলোঁ মই মালতীৰ লগত গৈছিলোঁ এই কিবা অৰুণোদয় বোলে ফৰ্ম দি আছে মই আকৌ পোৱা নাই নহয় মামায়ে মোক দিয়াই নাই সেইকাৰণেই গৈছিলোঁ বোলো ফৰ্মখনো পোৱাই থৈ আহোঁগৈ ফুলেশ্বৰ গৈ এবাৰ মুখখন দেখাই দি আহোঁ তেতিয়া কিজানি মোক এবাৰ দিয়েই বা আজি অত অৱসৰ হ'লতো পোৱাই নাই সেইকাৰণে গৈছিলোঁ মালতীয়ে ক'লে ব'লকচোন ব'লক গ'লে আপোনাক এবাৰ দিয়ে মই আকৌ কথা ক'বও নোৱাৰোঁ যে সেইকাৰণে মালতীয়ে গৈ ক'লে হ'ব বুলি কৈছে এনেকৈ দেখোন হ'ব বুলি কৈ থাকে আজিলৈকে সেয়াহে অত অৱসৰ হ'ল ঘৰ এটাকে পোৱা নাই কি বা কৰে নাজানো আৰু তামোল এখন দে খাই পেলাই যাওঁ আকৌ ঘৰত আকৌ দিগদাৰ হ'ব নহয় গৰুজনী পথাৰলৈ দিব আছেই ৰাতিপুৱাই ওলাই আহিলোঁ এতিয়া পৰা ঘৰলৈ গৈ পেলাই কি বা হয় আকৌ তামোল অকণ আছে যদি দে আৰু আদা পিঠাটো খাই ভাল লাগিলে কিন্তু আকৌ আহিম বাৰু দে তই চিন্তা নকৰিবি আকৌ দেই আহি থাকিম দে মাজে মাজে মূৰ্তিজনী কি যে কথা ক তই তামোলখনো কিয় নিদিম বাৰু তোক তাৰচোন তই যে ফুলেশ্বৰ ঘৰলৈ গৈছিলি অৰুণোদয় কি দিব মানে তোক আমি আকৌ এইবোৰ পোৱা নাই পাই সেই যে আমাৰ মানুহজনে আকৌ মানে পুৰাবলৈ নিদিয়ে কয় নেলাগে থোৱা চৰকাৰৰ পৰা সেইকেইটা পইচা নহ'লেও হ'ব আমাক এনেকৈ কয় তোক বাৰু লাগে হয় তোৰ অৱস্থাটোৰ কথা গম পাইছোঁ যে তোক লাগে বাৰু দিলেতো ভালেই আৰু দে তামোল এখন আনি দিম বাৰু দেই তোৰ মুখত পাণ আছে নাই বাৰু পাণ মাজতে অকণমান দিও পঠিয়াওঁ মই মোৰ ঘৰত আকৌ তামোল পাণ ঢেৰ আছে আৰু জাননে পাই একেবাৰে আমাৰ বাৰীখন বহুত ডাঙৰ যে ঢেৰ আছে অলপমান দি পঠিয়াম বাৰু তোক মই এতিয়া কৈ দিওঁ এই ইয়াক আমাৰ ঘৰৰ যে কাম কৰা ল'ৰাটোকে কৈ দিওঁ সি পাই দিব অকণমান তই মই এতিয়া আনি পেলাই তোক দি আছোঁ দেই দে বান্ধি দিলেও দে বাৰু পাণ দুখিলামান তামোল আছে বাৰু দুজোপামান ঘৰত গছ পাণহে নাই আমাৰ মাটিখিনিও বেয়া যে পানীয়ে নুঠে যে শুকান একেবাৰে পাণ চাণবোৰ মৰিয়ে যায় নুঠে দুখিলামান দে বাৰু বান্ধি লৈ যাওঁ আকৌ আজি যাওঁ দে বাৰু এদিন আকৌ আহিম তোৰ ওচৰতে ভাত খোৱাকৈ আহিম একে ঢেৰ বহিম ঢেৰ কথা পাতিম তোৰ লগত দেই এতিয়া যাওঁ দে বৰ ভাল লাগিল পাই তোৰ একে ঘৰখনৰ সুখ দেখি বৰ ভাল পালোঁ মূৰ্তি তই যে ইমান সুখত আছ দেখিও ভাল লাগিছে পাই হ'ব দে এতিয়া যাওঁ দেই হ'ব দে যা দে এতিয়া দে যা
হয় পাই কি যে হ'ল আৰু এইজনী মিনতিজনী ইমান ধুনীয়া আছিলে আগতে দেখিবলৈ এতিয়া যে পাই দেখিয়ে বেয়া লাগিলে দাঁত চাটো সৰিলে পাই মই আকৌ ইমান ধুনীয়া হৈ আছে এতিয়াও মোৰ দাঁত চাটো ধুনীয়া হৈ আছে পাই মই আকৌ এটা কথা আকৌ মই আকৌ বৰ সুখত পৰিলোঁ সেইকাৰণেহে আকৌ বৰ ধুনীয়া হৈ আছে পাই মোক আকৌ এনেকৈ চুলিখিনি মেলি থাকিলেও আকৌ মানুহটোৱে একো নকয় পাই চুলিখিনি মেলি থাকিলেও একো নকয় মই আকৌ মেকআপ চেকআপ কৰি থাকিলেও একো নকয় মই এতিয়া গা ধুই আহিছিলোঁহে বা তাই আহি পালেহিয়ে যে মেকআপেই কৰিব নহ'ল তাই চাগে মোক এইটো ৰূপতেই দেখিলে পাই মই চাগে মেকআপ চেকআপ কৰি ধুনীয়া এজনী হৈ থাকিম বুলি ভাবিছিলোঁ তাই সেইকাৰণ কেনে নেদেখিলেই পাই একো নহয় বাৰু আজি যি হ'ল আৰু এতিয়া মোৰ ভাত পানীত লাগোগৈ দেই যাওঁ আৰু ঘৰলৈ ভিতৰলৈ যাওঁ আৰু এতিয়া